তো বন্ধুসকল আপোনালোকে দেখিব পাইছে সোণাপুৰৰ সোণতলী গাঁৱৰ আজি দুৰ্দশাবোৰ চাবলৈ পাৰিছে। আজি আৰক্ষী প্ৰশাসনৰ ওপৰত হাত তুলিবলৈ সকলো ৰাইজ ওলাই আহিছে। হাতে হাতে হাতীৰ জোং লৈ তেওঁলোকে সকলো ৰাইজ ওলাই আহিছে। মিয়া সম্প্ৰদায়ৰ লোকে তেওঁলোকে অবৈধভাৱে দখল কৰি আছে আৰু সেইবোৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনে তাত গৈছিল আৰু তেওঁলোকে সকলো হাতে হাতে লাঠিৰ জোং লৈ ওলাই আহিছে, শিলগুটি নিক্ষেপ কৰিছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। অসমত যদি এনেকুৱা এটা চিটুৱেশ্যন হয় কেনেকৈ হ'ব আপোনালোকে নিশ্চয় কওকচোন, কমেণ্ট কৰি জনাব আৰু স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। তো বন্ধুসকল আপোনালোকে হয়তো নিশ্চয় জানে যে প্ৰশাসনে উচ্ছেদ কেতিয়া কৰে, যেতিয়া তেওঁলোকৰ নথি পত্ৰবোৰ সমান্তৰালভাৱে মিল নাখায় বা তেওঁলোকক উচ্ছেদ কৰিবলৈ প্ৰশাসনে বাধ্য হয়। সেইকাৰণে সেইবোৰ গাঁৱৰ প্ৰশাসনে উচ্ছেদ কৰিবলৈ যায় আৰু সেই উচ্ছেদ কৰাৰ ফলত তেওঁলোকে বহুতো বিনষ্ট হয়, সকলোকে ক্ষতিকাৰক কৰিবলৈ আগবাঢ়ি। এক নম্বর কুচুতলিত আমি ভারতের নাগরিক, ভারতে থাকিব লাগিব। আপোনালোকে মতামত কমেন্ট জনাব। আজি আমার 1 নম্বর কুচুতলিত দালাল কিটা পুলিশ আমি লৈ আছে, বলেছে বাংলাদেশি। আজি আমি রাইজ ওলাইছো।